বিটিচিৰ ওদালগুৰিৰ হাতীগড়ত কাৰ্যবাহী সদস্য সঞ্জিত তাঁতীৰ নেতৃত্বত আৰু NRDS গ্ৰুপ অফ ইনষ্টিটিউচনৰ সহযোগত বিশাল কেৰিয়াৰ গাইডেন্স প্ৰগ্ৰাম ৰবিবাৰে দিনজোৰাভাৱে অনুষ্ঠিত কৰা হয়। ওদালগুৰি জিলাৰ ৩০০ সহস্ৰাধিক নিবনুৱা যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰা বৃহৎ কেৰিয়াৰ গাইডেন্সৰ মুখ্য অতিথি হিচাপে অধ্যাপক তথা সুবক্তা দিগন্ত বিশ্ব শৰ্মাই উপস্থিত থাকে। তেওঁ কয় যে যুৱক যুৱতীসকলক কেতিয়াও চাকৰিৰ সপোন নেদেখুৱায়, কাৰণ চাকৰি সীমিত, চাকৰিয়ে সমস্যা সমাধান নকৰে। সদায় যুৱক যুৱতীসকলে আত্মস্বাৱলম্বী হ'ব লাগিব, তেতিয়াহে সমস্যা সমাধান হ'ব। বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জিত তাঁতী আৰু অধ্যাপক সাহিত্য একাডেমী বঁটাপ্ৰাপক দিগন্ত বিশ্ব শৰ্মাই বন্তি প্ৰজ্বলন কৰে। বিটিচিৰ EM তাঁতীয়ে আধৰা কেৰিয়াৰ গাইডেন্স কাৰ্যসূচীত অৰ্জুন তথা উপ আৰক্ষী অধীক্ষক নয়নমণি শইকীয়া, বিশিষ্ট কৃষি বিষয়া আকাশ আলী, বিশিষ্ট লেখক অভিযন্তা ৰাজদীপ লেখাৰু, বিশিষ্ট সৌন্দৰ্য শিল্পী নমিতা ডেকা, বিশিষ্ট সমাজ সংগঠক বঁটাপ্ৰাপক সুবীৰ চৰকাৰ আৰু বিশিষ্ট গুৱাহাটীৰ চিকিৎসক ডাঃ দিব্যজ্যোতি গোস্বামী আদিয়ে যুৱক যুৱতীসকলৰ বিভিন্ন দিশত উপকৃত হ'ব পৰাকৈ কেৰিয়াৰ সম্পৰ্কে বক্তৃতা প্ৰদান কৰে। কেৰিয়াৰ গাইডেন্সৰ লগত সংগতি ৰাখি আয়োজন কৰা মোৰ জীৱনৰ লক্ষ্য শীৰ্ষক ৰচনা প্ৰতিযোগিতাত বিজয়ী 4গৰাকী প্ৰতিযোগী ক্ৰমে দীপজ্যোতি কলিতাক প্ৰথম স্থান 30,000 টকা, ৰশ্মিতা চেত্ৰী দ্বিতীয় 20,000 টকা আৰু তৃতীয় তুলাৰাম আচাৰ্যই 10,000 টকা আৰু 600 প্ৰতিযোগীৰ ভিতৰত 17 শ্ৰেষ্ঠ হোৱাৰ বাবে ভায়লিনা হাজৰিকাক 10,000 টকা আৰু মানপত্ৰ প্ৰদান কৰা হয়। ওদালগুৰিত এয়া NRDS গ্ৰুপ অফ ইনষ্টিটিউচনৰ প্ৰথম সফল পদক্ষেপক সচেতন ৰাইজে শলাগ লৈছে আৰু ভৱিষ্যতে নিবনুৱা যুৱক যুৱতীসকল যথেষ্ট উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে। নৰ্থ ইষ্ট লাইভ টুডে, হৈৰাবাৰী। মানৱ সম্পদ গঢ়া আৰু ল'ৰা ছোৱালীক মাৰ্গদৰ্শন কৰা বিভিন্ন তেখেতসকলে যি এইবোৰ লাইফ ভাবিছে, যি হ'ব বিচাৰিছে, ভৱিষ্যতত নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছে, সেইমতে আমি তেখেতসকলক মাৰ্গদৰ্শন কৰিবলৈ ওলাইছোঁ। আজি মটিভেশ্যনেল স্পীচ দি আছোঁ, কিন্তু আমি একোটাকে ফৰ্ম যোনটো ষ্টুডেণ্টসকলক দিছিলোঁ, সেই ফৰ্মবিলাক ফিল আপ হৈ পেলাই আমাৰ মাজত আহি গৈছে। আমি বহুত কম সময়ৰ ভিতৰত এইটো ছেগ্ৰিগেট কৰি ল'ম, আমি ভাগ কৰি ল'ম যে কিমানখিনি ষ্টুডেণ্টে ডিফেন্সত যাব বিচাৰিছে, কিমানে মেডিকেল লাইনত যাব বিচাৰিছে, কিমানে বিজনেছ কৰিব বিচাৰিছে বা কিমানে খেতি কৰিব বিচাৰিছে। গতিকে সেইমতে তেখেতসকলক আমি কোচিং, স্কিল ডেভেলপমেণ্ট আৰু বিভিন্ন ধৰণৰ আমি ট্ৰেইনিং প্ৰদান কৰিম বুলি আমি এটা আশা কৰিছোঁ। যি কৰিও যেনেকৈ কৰিও ল'ৰা ছোৱালীয়ে যাতে নিজৰ ভৱিষ্যতত নিজকে সংস্থাপন কৰিব পাৰে, সেইটোৱে আমাৰ প্ৰয়াস। আমি ফৰ্মটো 25খন বিলাইছিলোঁ, কিন্তু আৰু এক্সট্ৰা ফৰ্ম আমি দিবলগীয়া হ'ল। আজি 3,000ৰ ওপৰত অধিক ল'ৰা ছোৱালী ইয়াতে সমবেত হৈ আছে। আমি মেইন স্পৰ্টছ পাৰ্চন মটিভেশ্যনেল স্পীকাৰ হিচাপে শ্ৰীযুত দিগন্ত বিশ্ব শৰ্মা ডাঙৰীক মাতিছিলোঁ। ক্ৰীড়াৰ পৰা যে আমি নিজকে সংস্থাপন কৰিব পাৰোঁ, সেইকাৰণে আমি নয়নমণি শইকীয়া বাইদেউক মাতিছিলোঁ। তেখেতে অৰ্জুন নয়নমণি শইকীয়া বাইদেউ আৰু এতিয়া আপোনালোকে চাইছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ যি আমাৰ স্পৰ্টছ পাৰ্চন আকাশ আলী ডাঙৰীয়াক, তেখেতকো মাতিছোঁ। আৰু আমাৰ মেডিকেল লাইনত ডক্টৰ দিব্যজ্যোতি গোস্বামী আছে, আমাৰ ডিফেন্সৰ লাইনত লেফটেনেণ্ট কৰ্ণেল বিজয় ফেডৰিক আছে। চ' এনেকৈ আমি বহুতখিনি ৰিচাৰ্চ পাৰ্চন মাতিছোঁ, যাতে ল'ৰা ছোৱালীক আমি আজি মাতিছোঁ যেতিয়া তেখেতসকলে ইয়াৰ পৰা কিবা এটা লৈ যায়, জীৱনৰ লক্ষ্য লৈ ফালে ঘৰত যায়, আৰু কালিৰ পৰাই বা আজিৰ পৰাই তেখেতসকলে এটা ষ্ট্ৰাগল কৰে নিজৰ লক্ষ্যত উপনীত হ'ব কাৰণে। তেওঁলোকে একচুৱেলি জীৱনত কি কৰিব লাগে, কোনটো পথেৰে গ'লে তেওঁ জীৱনত আগুৱাব পাৰিব, এই বস্তুৰ এটা অভাৱ আছে। যাৰ কাৰণে আমি সৰুকৈ বিভিন্ন জেগাত, এইটো লাষ্ট ফাইনেন্সিয়েল ইয়াৰত আমি নাই বুলি ক'লে 30টা জেগাত আমি কেৰিয়াৰ কাউন্সেলিং প্ৰগ্ৰাম অলৰেডি পাতিছোঁ, যে ল'ৰা ছোৱালীবিলাক কেনেকৈ কি মানে কৰিব বিচাৰে, সেই বস্তুটো আমি ফাইণ্ড আউট কৰিব বিচাৰি আছোঁ। তো এইটো আমি এটা মেঘা প্ৰগ্ৰাম বুলি ক'ব লাগিব। আমাৰ সঞ্জিত তাঁতী ছাৰৰ লগত আমি মিলি পিনে এছ'চিয়েট বুলি আমি দিছোঁ, কলাবৰেশ্যন উইথ NRDS, আমি তেওঁলোকৰ লগত মিলি পিনে এটা ছাৰ্ভে কৰিছোঁ। ছাৰ্ভে ফৰ্মটোত আমি 20টামান আপোনাৰ দিছোঁ, যেনেকৈ ধৰক আপোনাৰ কোনে ডিফেন্সত যাব বিচাৰিছে, কোনে চিভিল ছাৰ্ভিচ যাব বিচাৰিছে, কোনে এণ্টাৰপ্ৰেনাৰ হ'ব বিচাৰিছে, কোনে মেকআপ আৰ্টিষ্ট হ'ব বিচাৰিছে। তো আমি তেনেকৈ টোটেল 2400 ষ্টুডেণ্ট, মানে এটা VCDCৰ পৰা 200 কেণ্ডিডেটকে আমি ছাৰ্ভে কৰি পিনে, সেই ছাৰ্ভে ৰিপৰ্টটোৰ ওপৰত বেছ কৰি পিনে আজি আমি এটা কেৰিয়াৰ গাইডেন্স, যাতে তেওঁলোকে জীৱনত কোনটো পথ বাছি ল'লে জীৱনত আগুৱাব পাৰিব, আৰু সেইটোৰ কাৰণে কিছু ছাকচেছফুল এণ্টাৰপ্ৰেনাৰ, যেনেকৈ আজি আমাৰ প্ৰগ্ৰামৰ চিফ গেষ্ট হিচাপে আমি আমাৰ দিগন্ত বিশ্ব শৰ্মা ছাৰক মাতিছিলোঁ। তেওঁ ইমান ধুনীয়া ভাষণ দিছে। আমি ভাবোঁ যে ইমান এটা ইণ্টেৰিয়ৰ এৰিয়া বুলিয়ে মই কৈছোঁ, টাউন এৰিয়াও নহয়,
ইয়াতে তেওঁ আহি পিনে তেওঁ বহুমূলীয়া সময় দি পিনে আমাৰ ল'ৰা ছোৱালীক যিখিনি উৎসাহিত কৰিলে। চ' এই প্ৰত্যন্ত অঞ্চলত এনেকুৱা ধৰণৰ যিটো বৃহৎ আয়োজন কৰিছে ছাত্ৰ ছাত্ৰীক তেওঁলোকক আত্মসবলীকৰণ কৰাৰ বাবে প্ৰথমতে শলাগ লৈছোঁ, ধন্যবাদ দিছোঁ। যুৱকসকলৰ ব্যক্তিত্বৰ বিকাশ, যুৱকসকলক চেল্ফ এম্পাৱাৰ্ড কৰাৰ লক্ষ্যৰে এই যি মহানুভৱতা, মই স্তম্ভিত হৈছোঁ, মই আচৰিত হৈছোঁ, মই শলাগ লৈছোঁ আৰু তেখেতসকলক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। সাধাৰণতে ল'ৰা ছোৱালীক চাকৰিৰ সপোন নেদেখুৱাওঁ, কাৰণ চাকৰিটো সমস্যাৰ সমাধান নহয়। আমাৰ দেশত যিমান কোটি কোটি আমাৰ ছাত্ৰ ছাত্ৰী আছে, ইফ উই কেনট বিকাম জব ক্ৰিয়েটৰ, আমি চাকৰি যিমানখিনি আছে পাব, তাতে বেষ্টতকৈ বেষ্ট, তাতে যাতে উপযুক্ত মেধাৱী যুৱক যুৱতীয়ে যাতে সেইবোৰ চাকৰি লাভ কৰে, তাৰ বাবে প্ৰশিক্ষণৰ নিতান্তই প্ৰয়োজনীয়তা আছে। কিন্তু মই ইন জেনেৰেল মই ছাত্ৰ ছাত্ৰীক কেতিয়াও চাকৰিৰ সপোন নেদেখুৱাওঁ। কিয় চাকৰিৰ সপোন নেদেখুৱাওঁ? চাকৰি সীমিত। আমাৰ যিমান যুৱক যুৱতী আছে, আমি যদি যুৱক যুৱতীসকলক সংস্থাপিত কৰিব খুজিছোঁ, আমি তেতিয়াহ'লে তেওঁলোকক চেল্ফ ক্ৰিয়েটৰ অৰ্থাৎ চেল্ফ এম্পাৱাৰ্ড হ'বৰ বাবে, যাতে তেওঁলোকৰ ভিতৰত থকা যিটো সম্ভাৱনা, ভিতৰত থকা যিটো ক্ষমতা, ভিতৰত থকা যিটো সামৰ্থ্য, ভিতৰত থকা যিটো প্ৰতিভা, ভিতৰত যিটো ফ'ৰ্চ, ষ্ট্ৰেংথ, এইবোৰক আমি যাতে অভিব্যক্ত কৰিব পাৰোঁ, আৰু তাৰ লগে লগে ভিতৰত থকা গুণৰাশিক আমি যাতে বিকশিত কৰিব পাৰোঁ। তো স্বৰাট আৰু সম্ৰাট, আমি প্ৰত্যেকে সম্ৰাট হ'বৰ বাবে জন্মগ্ৰহণ কৰিছোঁ। পুৰা ভাৰতবৰ্ষৰ এই আধ্যাত্মিক জ্ঞানৰ এই যিটো ডুৱেল কনচেপশ্যন, স্বৰাট এণ্ড সম্ৰাট, এই দৃষ্টিভংগীৰে মই ছাত্ৰ ছাত্ৰীসকলক উদ্বোধিত বা তেওঁলোকক অনুপ্ৰাণিত কৰিবলৈ যত্ন কৰোঁ যে সমস্ত শক্তি ভিতৰত আছে, সমস্ত প্ৰতিভা, সমস্ত শক্তি, সমস্ত জ্ঞান। কিন্তু আপোনালোকে মোক সুধিব যে সেইবোৰ কেনেকৈ বিকশিত কৰিব পাৰিম। সেইবোৰ বিকশিত কৰাৰ বাবে ভাৰতবৰ্ষত সহস্ৰ উপায় আছে।